এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আহকচোন আজি অলপ এটা ব্যতিক্ৰম ব্লগ লৈ আহিছোঁ। অৰ্থাৎ আজি আহিছোঁ মই এটা মিনি ব্লগ, য'ত মই জাৰ্ণি কৰি আছোঁ এঠাইলৈ, মানে নিউ বঙাইগাঁও টু গোলাঘাটলৈ। আমি কিয় গোলাঘাটলৈ গৈ আছোঁ মই আগলৈকে কৈ আছোঁ ৰ'ব। এয়া হ'ল নিউ বঙাইগাঁও জাংচন, য'ত মই, দেউতা আৰু ভণ্টি আমি গোলাঘাটলৈ গৈ আছিলোঁ তাইৰ হোষ্টেলৰ কিছুমান ফৰ্মেলিটিজ পূৰা কৰিবলৈ। যিহেতু মোৰ ভণ্টি এতিয়া গোলাঘাটত নাথাকে, তাই আহিছে বৰপেটা মেডিকেল কলেজলৈ, সেইবাবে হোষ্টেলৰ সকলো সামগ্ৰীখিনি তাইৰ যিখিনি লাগতিয়াল আছিলে সেইবোৰ চব আমি লৈ আহিলোঁ আৰু অফিচিয়েলি তাই হোষ্টেলৰ ৰুমটো এৰি দিলে। চ' সেই প্ৰক্ৰিয়াৰ বাবে আমি তিনিওজনে গোলাঘাটলৈ গৈ আছিলোঁ। মই বাৰু নগ'লোঁ হয়, কিন্তু বেডিংবিলাক অলপ বেছি আছিলে কাৰণে ময়ো লগতে গ'লোঁ। যি কি নহওক, জাৰ্ণিটো খুবেই ধুনীয়া আছিলে। এনেদৰে আমি ফৰকাটিং জাংচনত নামি এয়া গোলাঘাট টাউন আহি পালোঁ আৰু গোলাঘাট টাউনৰ পৰা আমি যাব লাগিব দেৰগাঁৱলৈ, অৰ্থাৎ DKD কমলদুৱাৰা কলেজ, মানে য'ত তাই অধ্যয়ন কৰি আছিলে। এয়া হ'ল গোলাঘাট টাউনৰ বজাৰ। বজাৰখন খুবেই ধুনীয়া আৰু আমি তাত সোমালোঁ এখন মিঠাইৰ দোকানলৈ, মানে বেকাৰীৰ শ্বপ আছিলে, য'ত তাইৰ লগৰ বাবে আমি কিবাকিবি সামগ্ৰী কিনিলোঁ আৰু তেনেদৰে বাছত উঠি আমি ওলালোঁ দেৰগাঁৱলৈ বুলি। এতিয়া দেৰগাঁও পাওঁতে প্ৰায় আধা ঘণ্টা লাগিলে আমাক, আৰু এনেদৰে হোষ্টেলৰ ৰুম পাই এপ্লিকেশ্যন লিখিলে এখন ডিপাৰ্টমেণ্টলৈ আৰু এখন ৱাৰ্ডেনলৈ, আৰু এনেদৰে তাইৰ লগবিলাকে তাইক এৰিবলৈ আহিছিলে। এই লগকেইজনী যে ইমানেই মৰম লগা, মানে মই ক'ব নোৱাৰোঁ। তাইক ইমান মৰম কৰিছে আৰু ইমান কান্দিছে। সেইদিনা আটাইকেইজনী ওলাই আহিছিলে তাইক বাহিৰলৈ থ'বলৈ। মোৰ যে দেখি ইমানেই ভাল লাগিছে। হোপছ' মোৰো এনেকুৱা ফ্ৰেণ্ড থাকিলে হয়, বাট আনফৰ্চুনেটলি একো নাই। এয়া কমলদুৱাৰা কলেজৰ হীৰক জয়ন্তীৰ গেটখন। এই কিছুদিন আগতে হীৰক জয়ন্তী উদযাপন হৈ গ'ল আৰু কলেজখন লগতে এই ঠাইখন বহুতেই মনত থাকিব। আৰু আহোঁতে আমি তেনেকৈ ফ্ৰাইড ৰাইচ খাই আমি আহিলোঁ ফৰকাটিং জাংচনৰ ষ্টেচনলৈ, আৰু তেনেদৰে ষ্টেচনত আহি ঘৰ উভতিলোঁ আমি এনেকৈ। চ' বাই বাই।